সকলোতকৈ দুখজনক কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত যি আক্ৰমণ, সাংবাদিকৰ ওপৰত যি নিৰ্যাতন, সাংবাদিকৰ ওপৰত যি হাৰাশাস্তি, এইটো কেতিয়াও এটা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও মানি ল'ব নোৱাৰে। আমিও কংগ্ৰেছ দলে ইয়াৰ গৰিহণা জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিজে গৃহ দপ্তৰত আছে, তাক ভগৱান বা আল্লাহ বা সৃষ্টিকৰ্তাই তাক সুমতি প্ৰদান কৰক। অহা দিনত যাতে বিশেষকৈ গণতন্ত্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ হয় গণতন্ত্ৰৰ ওপৰত বা গণতান্ত্ৰিকভাৱে সাধাৰণ মানুহৰ ক্ষতি হয়, এনেকুৱা ধৰণৰ কোনো কাৰ্যত যাতে মুখ্যমন্ত্ৰী মহোদয় লিপ্ত নহয়, তাৰ কাৰণে মই 126জন বিধায়কৰ ভিতৰত মই এজন বিধায়ক হিচাপে গোলকগঞ্জ সমষ্টিৰ পৰা মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। সকলোতকৈ দুখজনক কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত যি আক্ৰমণ, সাংবাদিকৰ ওপৰত যি নিৰ্যাতন, সাংবাদিকৰ ওপৰত যি হাৰাশাস্তি, এইটো কেতিয়াও এটা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও মানি ল'ব নোৱাৰে। আমিও কংগ্ৰেছ দলে ইয়াৰ গৰিহণা জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিজে গৃহ দপ্তৰত আছে, তাক ভগৱান বা আল্লাহ বা সৃষ্টিকৰ্তাই তাক সুমতি প্ৰদান কৰক। অহা দিনত যাতে বিশেষকৈ গণতন্ত্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ হয় গণতন্ত্ৰৰ ওপৰত বা গণতান্ত্ৰিকভাৱে সাধাৰণ মানুহৰ ক্ষতি হয়, এনেকুৱা ধৰণৰ কোনো কাৰ্যত যাতে মুখ্যমন্ত্ৰী মহোদয় লিপ্ত নহয়, তাৰ কাৰণে মই 126জন বিধায়কৰ ভিতৰত মই এজন বিধায়ক হিচাপে গোলকগঞ্জ সমষ্টিৰ পৰা মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। সকলোতকৈ দুখজনক কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত যি আক্ৰমণ, সাংবাদিকৰ ওপৰত যি নিৰ্যাতন, সাংবাদিকৰ ওপৰত যি হাৰাশাস্তি, এইটো কেতিয়াও এটা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও মানি ল'ব নোৱাৰে। আমিও কংগ্ৰেছ দলে ইয়াৰ গৰিহণা জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিজে গৃহ দপ্তৰত আছে, তাক ভগৱান বা আল্লাহ বা সৃষ্টিকৰ্তাই তাক সুমতি প্ৰদান কৰক। অহা দিনত যাতে বিশেষকৈ গণতন্ত্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ হয় গণতন্ত্ৰৰ ওপৰত বা গণতান্ত্ৰিকভাৱে সাধাৰণ মানুহৰ ক্ষতি হয়, এনেকুৱা ধৰণৰ কোনো কাৰ্যত যাতে মুখ্যমন্ত্ৰী মহোদয় লিপ্ত নহয়, তাৰ কাৰণে মই 126জন বিধায়কৰ ভিতৰত মই এজন বিধায়ক হিচাপে গোলকগঞ্জ সমষ্টিৰ পৰা মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। সকলোতকৈ দুখজনক কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত যি আক্ৰমণ, সাংবাদিকৰ ওপৰত যি নিৰ্যাতন, সাংবাদিকৰ ওপৰত যি হাৰাশাস্তি, এইটো কেতিয়াও এটা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও মানি ল'ব নোৱাৰে। আমিও কংগ্ৰেছ দলে ইয়াৰ গৰিহণা জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিজে গৃহ দপ্তৰত আছে, তাক ভগৱান বা আল্লাহ বা সৃষ্টিকৰ্তাই তাক সুমতি প্ৰদান কৰক। অহা দিনত যাতে বিশেষকৈ গণতন্ত্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ হয় গণতন্ত্ৰৰ ওপৰত বা গণতান্ত্ৰিকভাৱে সাধাৰণ মানুহৰ ক্ষতি হয়, এনেকুৱা ধৰণৰ কোনো কাৰ্যত যাতে মুখ্যমন্ত্ৰী মহোদয় লিপ্ত নহয়, তাৰ কাৰণে মই 126জন বিধায়কৰ ভিতৰত মই এজন বিধায়ক হিচাপে গোলকগঞ্জ সমষ্টিৰ পৰা মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।